এদিকে রবিবার সকালে গোলাঘাট সফরে মুখ্যমন্ত্রী শিমলু চাপড়ি বন্যা পরিস্থিতি খতিয়ে দেখলেন মুখ্যমন্ত্রী। এলাকার বন্যা দুর্গতদের সঙ্গেও কথা বলেন তিনি। সেখান থেকে সরাসরি তিনি চলে যান খুমটাই কেন্দ্রে। মিঠা আপচাপড়ি এবং কেন্দুগুড়ির বাঁধ পরিদর্শন করেন অসমের মুখ্যমন্ত্রী। সেখান থেকে নুমলীগড় উচ্চ মাধ্যমিক স্কুলে বন্যা শিবিরে যান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। প্রায় ৩১খন গাঁও বান আক্ৰান্ত হৈছিল। ৪টা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল, যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খা খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয়, বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰবৰ্ন ডিজিজ বুলি কয়, এই ডিজিজবিলাক হোৱাৰ দেখা যায়। কিন্তু ডক্তৰসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। গৰ্ভৱতী মহিলাসকলক হস্পিটেললৈ পঠোৱা হৈছে। এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো